অসমৰ আটাইতকৈ ডাঙৰ ৱাশ্বিং চেণ্টাৰ, কাৰ ৱাশ্বিং চেণ্টাৰ, বাইক ৱাশ্বিং চেণ্টাৰ, যিটো চেণ্টাৰ আজিলৈকে হয়তো আপোনালোকে দেখা নাই, যিটো আমাক এটা গিফ্ট দিছে বুলি ক'ব লাগিব অসম চৰকাৰে, বা অসমৰ ভিতৰতে আটাইতকৈ এইটো ডাঙৰ কাৰ ৱাশ্বিং চেণ্টাৰ। যদি আপোনালোকে ইয়ালৈ অহা নাই তেনেহ'লে এবাৰ চাওক, মই দেখাই দিছোঁ। এইটো ইয়াতে আপোনালোকে যিমান মন যায় গাড়ী মটৰৰ পৰা আদি কৰি সকলোবোৰ আপোনালোকে ধুব পাৰিব, ইয়াত ৱাছ কৰিব পাৰিব। এইফালে আছে এইটো ছাইডেও কাৰ, পঞ্জাৱ বডি হওক, বলেৰো হওক, ডাম্পাৰ হওক, ট্ৰেইলাৰ হওক, JCB, যিকোনো যি মন যায় আপোনালোকে ইয়াত ৱাছ কৰিব পাৰিব, ধুব পাৰিব। আৰু এতিয়া ইয়াত অলপ পানী কমি গৈছে, আজিৰ দিনটোত অলপ কমি গৈছে, আকৌ যেতিয়া বৰষুণ পাহাৰত দিব তেতিয়া আকৌ বাঢ়ি যাব। আৰু এই যিটো ৱাশ্বিং চেণ্টাৰ, এই ৱাশ্বিং চেণ্টাৰ গিফ্ট দিছে বুলিয়ে ক'ব লাগিব, কাৰণ 6টা বছৰ 5-6টা বছৰ হৈ গ'ল, আজিৰ সময়লৈকে চৰকাৰে কোনো এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰি দিয়া নাই, কোনো বিভাগেই কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফলত আজি গেলেকী অঞ্চলটোৱে বৃহত্তৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু এই সমস্যাত যিদৰে ডুবি আছে, মই এখন দেখাইছোঁ, এইখন নাগালেণ্ড পাহাৰ। নাগালেণ্ড পাহাৰত যিদৰে কয়লা খনন হয়, কয়লা খননৰ হোৱাৰ ফলত ইয়াত এখন দৈখনা নৈ আছিলে, দৈখনা নৈখন কয়লা খননৰ ফলত তাৰ পৰা অহা গেলা বোকাৰে দৈখনা নৈ পুত গ'ল। পুত যোৱাৰ ফলত এতিয়া বৰষুণ হোৱাৰ লগে লগে পানীখিনি যাবলৈ গতিপথ নাই, সেয়েহে সকলোফালে চেনেৰি ভেনেৰি হৈ যোৱাৰ ফলত গোটেই পানী আহি এতিয়া এই বিস্তৰ অঞ্চলটো মৰাণ গাঁও, লাহন গাঁও, গেলেকী বোৱাই লৈ যায়। আৰু এই বোৱাই লৈ যোৱা সমস্যাটোৰ ফলত ইয়াত একাঠো যিদৰে পানী হয়, ইয়াত চাওক বাইকখন গৈ আছে আৰু ৱাশ্বিং চেণ্টাৰ ইয়াত গাড়ী ধুই আছে। এতিয়া উপায়ন্তৰ নহয়, ৰাইজে এতিয়া গাড়ী ধুব লগা হৈছে, যাবলৈতো পথৰ যি অৱস্থা আপোনালোকে ভাবিব নোৱাৰে। আৰু ৰজাঘৰীয়াই আজিলৈকে এইটোৰ ওপৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই, সেয়েহে তেওঁলোকে ভাবিছে চাগে ৰাইজক এটা ডাঙৰ ৱাশ্বিং চেণ্টাৰ দি দিছোঁ, ইয়াত ৰাইজে যি ধুৱে, কাপোৰ ধুৱে, গা ধুৱে, গাড়ী ধুৱে, সকলো ধুব পাৰিব। সেয়েহে এইটো তেওঁলোকে আজিলৈকে এই সমস্যাটো সমাধানৰ স্বাৰ্থত গুৰুত্ব প্ৰদান কৰা নাই। সেয়ে আপোনালোকক আজি আমি দেখালোঁ অসমৰ বৃহৎ ৱাশ্বিং চেণ্টাৰ, যি মন যায় আপোনালোকে ইয়াত ধুব পাৰিব। আৰু যদিহে আগতেও আহিছে আপোনালোকে তেনেহ'লে জনাব বুলি আশা কৰিলোঁ। কিন্তু কয়লা খননৰ ফলত যিটো এটা দীৰ্ঘম্যাদী এতিয়া সমস্যাৰ সৃষ্টি হৈছে, এই সমস্যা সমাধানৰ স্বাৰ্থত কিন্তু আজিলৈকে প্ৰশাসনে কোনো এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আৰু এইটো কিয় গ্ৰহণ কৰা নাই, চৰকাৰে কিয় গ্ৰহণ কৰা নাই, ইয়াৰ বাবে এটা বিশেষ পুঁজি আবণ্টন দি দৈখনা নৈখন যিদৰে পুত গ'ল, খননৰ ক্ষেত্ৰত যদি গুৰুত্ব প্ৰদান কৰা হ'লে আজি হয়তো এনেকৈ বানত কক বকাব নালাগিলে হয়। কালি এটা ভিডিঅ' ভাইৰেল হৈছিলে, য'ত স্বাধীনতা দিৱসৰ বাবে এই পথটোৱেদি ছাত্ৰ ছাত্ৰীয়ে পানীৰ মাজেৰে গৈ তেওঁলোকে স্কুললৈ যাব লগা হৈছিলে। এনেকুৱা এটা সমস্যা অকল কালি দিনটোত বুলিয়ে নহয়, মাহটোত বেছিভাগ সময় এইদৰে পানীৰ মাজত ৰাইজে যাব লগা হয়। আৰু এই সমস্যাৰ বাবে ৰাইজে প্ৰতিবাৰে চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰিছে, ৰজাঘৰীয়াক জনোৱাৰ পাছতো কিন্তু আজিলৈকে কোনো এটা বিশেষ ইনিচিয়েটিভ গ্ৰহণ কৰা দেখিবলৈ পোৱা নগ'ল। সেয়ে হয়তো আমি অনুৰোধ জনাইছোঁ, চৰকাৰে যিমান সোনকালে পাৰে এইটো আপোনালোকে চৰকাৰৰ ফালৰ পৰা এটা ঘোষণা কৰি দিয়ক যে এইটো এটা ৱাশ্বিং চেণ্টাৰ হৈ যাওক, আৰু ইয়াত ৰাইজে গাড়ী মটৰ ধুই মেলি যিমান টকা ইনকম কৰিব পাৰে, সেই টকাৰে পথটো তেওঁলোকে যাতে পুনৰ নিৰ্মাণ কৰি লয়, আৰু এইখন যি দৈখনা নৈখন তেওঁলোকে খনন কৰি সমস্যা সমাধান কৰি লওক। কাৰণ বৰ্তমান সময়ত এইটো লাহেকৈ এতিয়া ৱাশ্বিং চেণ্টাৰলৈ, লাহেকৈ বুলি নহয়, ৱাশ্বিং চেণ্টাৰলৈ পৰিণত হৈছে। সেয়ে আপোনালোকক দেখালোঁ অসমৰ আটাইতকৈ ডাঙৰ ৱাশ্বিং চেণ্টাৰ, যিটো ৱাশ্বিং চেণ্টাৰ হয়তো আপোনালোকে পূৰ্বতে দেখা নাই। ধন্যবাদ।